গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী অনুষ্ঠান প্ৰয়াত যুৱ কবি অলোকেশ কলিতাৰ জীৱনৰ অন্তিমখন কবিতা পুথি উন্মোচন কৰা হয়। আগশাৰীৰ প্ৰকাশন গোষ্ঠীৰ পাঞ্চজন্য প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে অপূৰ্ণ পুস্তক শীৰ্ষক কবিতা পুথিখন। একেটা অনুষ্ঠানতে অলোকেশ কলিতাৰ জীৱনৰ প্ৰথমখন কবিতা পুথি ভাস্কৰৰ দ্বিতীয় সংস্কৰণো উন্মোচন কৰা হয়। গ্ৰন্থ দুখন উন্মোচন কৰে বিশিষ্ট কবি নীলিম কুমাৰ, নীলিমা ঠাকুৰীয়া হক আৰু শিক্ষাবিদ পূৰ্ণ ভট্টাচাৰ্যই। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অলোকেশ কলিতাৰ কাব্য সাধনা সম্পৰ্কত বিস্তৰ আলোচনা কৰে অভ্যাগতসকলে। অলোকেশ কলিতাৰ কাব্য চৰ্চাৰ ওপৰতো আলোকপাত কৰা হয় এই অনুষ্ঠানতেই। অলোকেশ কলিতাৰ কবিতাৰ যিটো ধাৰা, সেই ধাৰাটো অসমীয়া কবিতাৰ কাৰো কবিতাৰ লগত নিমিলে। সেই ধাৰাটো আমি কোনেও আয়ত্ব কৰিব পৰা নাই। আমাৰ অসমীয়া সাহিত্যত, কবিতাত নাই, মানে সাহিত্যতে নাই। গতিকে ই এক ধৰণৰ এনে এক ধৰণৰ মানে সাহিত্য হৈ উঠিছে, যাক আমি কোনেও অনুকৰণ কৰিব নোৱাৰোঁ। কোনেও অলোকেশ কলিতাৰ কবিতাক অনুকৰণ নকৰে, কৰিব নোৱাৰেই, তাৰমানে সাধ্য নাই, অনুসৰণো কৰিব নোৱাৰে। গতিকে বুজি পোৱাটোও অলপ মানে সহজ নহয়। সেইকাৰণে মই নিজেই বহু বছৰ ধৰি কবিতা লিখিছোঁ, কিন্তু মই নিজেই অলোকেশ কলিতাৰকৈ মই বহুত নিম্ন স্তৰৰ কবি বুলি ভাবোঁ।